মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল মেথছ অসমলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ আগত কামৰূপ জিলাই অনুষ্ঠিত কৰা হাফ ইয়াৰলি এক্সামিনেশ্যন 2024 ক্লাছ 10ৰ জেনেৰেল সায়েন্সৰ কোৱেশ্চন পেপাৰৰ MCQখিনিৰ সম্পূৰ্ণ সমাধান লৈ উপস্থিত হৈছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যিসকলে পৰীক্ষা দিছে তোমালোকে এই কোৱেশ্চন পেপাৰৰ লগত তোমালোকৰ আনসাৰ মিলাই চাব পাৰা, আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে হাফ ইয়াৰলি এক্সামিনেশ্যন দিয়া নাই তোমালোকে এই কোৱেশ্চন পেপাৰক মডেল কোৱেশ্চন হিচাপে ইউজ কৰিব পাৰা, কিয়নো কোৱেশ্চন পেপাৰখন টান আহিছিল MCQখিনি। গতিকে তোমালোকে এই কোৱেশ্চন পেপাৰখন প্ৰেক্টিছ কৰিবাই, কিয়নো এই কোৱেশ্চন পেপাৰৰ প্ৰেক্টিছৰ পৰা তোমালোকে বহুতখিনি নজনা কথা জানিবলৈ পাবা। বলচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ কোৱেশ্চন পেপাৰৰ মূল বিষয়লৈ যাওঁ। ইতিমধ্যে মোৰ অইন চেনেল ইংলিছ লাৰ্ণিং আসামত মই ইংলিছ আৰু অসমীয়াৰ কোৱেশ্চন পেপাৰসমূহ আলোচনা কৰিছোঁ। নিশ্চয় তোমালোকে সেইখিনি চাইছা, আৰু যদি কোনোবা মৰমৰ ছাত্ৰ ছাত্ৰী সেইখিনি চোৱা নাই তেতিয়াহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ তাতে গৈ তোমালোকে ইংৰাজীৰ একেবাৰে সম্পূৰ্ণ কোৱেশ্চন পেপাৰ 100 মাৰ্কেই তোমালোকৰ 3টা কোৱেশ্চন কামৰূপ, ওদালগুৰি আৰু বাক্সা সম্পূৰ্ণৰূপে সলিউশ্যন কৰি আগবঢ়া হৈছে, আৰু এছামিজ বাক্সা জিলাৰ সম্পূৰ্ণৰূপে সমাধান কৰা হৈছে। নিশ্চয় সেইখিনি তোমালোকে চাইছা, আৰু যদি কোনোবা মৰমৰ ছাত্ৰ ছাত্ৰী চোৱা নাই সেইখিনি চাই ল'বা। সেকশন এ, ক শাখা, চুজ দ্য কাৰেক্ট আনসাৰ, শুদ্ধ উত্তৰটো বাছি উলিওৱা। কুৱেশ্যন নম্বৰ 1, উদ্ভিদৰ পাতৰ পৰা অন্য অংশলৈ খাদ্য কঢ়িওৱা প্ৰক্ৰিয়াটো কোৱা হয়। এ বাষ্পমোচন, বি পৰিবহন, চি স্থানান্তৰ, ডি ৰূপান্তৰ। শুদ্ধ উত্তৰ হ'ব স্থানান্তৰ বা ট্ৰান্সলোকেশ্যন। কুৱেশ্যন নম্বৰ বি লৈ আহা, তলৰ কোনটোৰ ক্ষুদ্ৰান্তটো তুলনামূলকভাৱে দীঘল? ইয়াৰ অপশ্যন আছে এ টাইগাৰ বা বাঘ, বি আছে ডগ বা কুকুৰ, চি আছে কাউ বা গৰু, ডি আছে মানুহ। গতিকে শুদ্ধ উত্তৰ হ'ব চি। এইটো হ'ব কি ৰোমন্থক প্ৰাণী, তাৰমানে গৰু। গৰুৰ কি ক্ষুদ্ৰান্তটো তুলনামূলকভাৱে দীঘল। প্ৰশ্ন 3 লৈ আহা, স্তম্ভ অনৰ সৈতে স্তম্ভটো মিলোৱা আৰু তলত দিয়া বিকল্পসমূহৰ পৰা শুদ্ধ বিকল্পটো বাছি উলিওৱা। ইয়াতে কলম 1 আৰু কলম 2, এ আছে কৃত্ৰিম বৃক্ক, অনত আছে অবাধ শ্বসন, বি ট্ৰিপচিন, চি আমাৰ পামকল, চি কিম্বন, 3 প্ৰটিনৰ পাচন, ডি হৃদযন্ত্ৰ, 4 ডায়ালিচিছ। ইয়াতে দেখে কৃত্ৰিম বৃক্ক, এইটো ডায়ালিচিছ হ'ব। তোমালোকে মিলাই চাবা, এইটো হ'ব 4। A4 হ'লে তোমালোকে তেতিয়াহ'লে অপশ্যন এ, বি আৰু চিৰ যিকোনো এটা হ'ব, ডিটো অপশ্যন নহ'ব। বি আছে ট্ৰিপচিন, ট্ৰিপচিন হ'ব প্ৰটিনৰ পাচন, 3 নম্বৰ হ'ব। বি 3, তেতিয়াহ'লে তোমালোকে অপশ্যন বি আৰু চিটো থাকি গ'ল। এতিয়া চিটো হ'ব কিম্বন, হ'ব অবাধ শ্বসন, গতিকে চি 1 হ'ব, আৰু ডিটো হ'ব হৃদযন্ত্ৰ হ'ল আমাৰ পামকল 2। গতিকে এ, বি আৰু চিৰ ভিতৰত অপশ্যন বিটো শুদ্ধ হ'ব, A4, B3, C1, D2। এতিয়া তোমালোকে 4 নম্বৰ প্ৰশ্নলৈ আহা। 4 নম্বৰ প্ৰশ্নত আছে যে তলৰ সমতুল সমীকৰণটোত দিছে এক্স নাইট্ৰিক এচিড প্লাছ ৱাই কেলছিয়াম হাইড্ৰক্সাইড বিক্ৰিয়া কৰিলে কি হ'ব? কেলছিয়াম নাইট্ৰেট প্লাছ জেড ৱাটাৰ, পানী। ইয়াতে কি আছে? এক্স, ৱাই আৰু জেডৰ মানবোৰ ক্ৰমান্বয়ে লিখা। অপশ্যন এত আছে 1 1 আৰু 2, অপশ্যন বিত আছে 2 2 আৰু 1, অপশ্যন চিত আছে 1 2 2, অপশ্যন ডিত আছে 2 1 2। গতিকে শুদ্ধ উত্তৰ হ'ব 2 1 2, অপশ্যন ডি। কুৱেশ্যন 5 লৈ আহোঁ, দীৰ্ঘ সময়ৰ বাবে চিলভাৰ ক্লৰাইড সূৰ্যৰ পোহৰত ৰাখিলে মটীয়া বৰণৰ হৈ পৰে, কাৰণ এ চিলভাৰ ক্লৰাইডৰ বিযোজন ঘটি চিলভাৰ উৎপন্ন হয়,
বি সিলভার ক্লোরাইডৰ ঊৰ্ধ্বপাতন হয়, সি সিলভার ক্লোরাইডৰ পৰা ক্লোরিন গেছ বিযোজিত হয়, ডি সিলভার ক্লোরাইডৰ জারণ হয়। এ কেৱল এ, বি এ আৰু চি, সি বি আৰু চি, ডি কেৱল ডি। শুদ্ধ উত্তৰ হ'ব বি এ আৰু চি শুদ্ধ। ইয়াতে এ আৰু চিটো শুদ্ধ হ'ব। প্ৰশ্ন 6 নম্বৰ প্ৰশ্নত কোৱা হৈছে তলৰ বিক্ৰিয়াটোৰ পৰা এক্স চিনাক্ত কৰা। বিক্রিয়াটো দিছে 2 সোডিয়াম বাইকার্বনেট হিট দিলে কি হ'ব এক্স প্লাস ওয়াটার প্লাস কার্বন ডাইঅক্সাইড। ইয়াতে অপশনবিলাকত আছে যে সোডিয়াম ক্লোরাইড, ইয়াতে সোডিয়াম ক্লোরিন নাই, গতিকে এইটো হ'ব নোৱাৰে, এইটো ক্লোরিন নাই, এইটোও হ'ব নোৱাৰে। কিন্তু ইয়াতে কি আছে বি নম্বৰত আছে সোডিয়াম কার্বনেট, সি নম্বৰত আছে এমোনিয়াম ক্লোরাইড, ডি নম্বৰত আছে সোডিয়াম হাইড্ৰক্সাইড। গতিকে শুদ্ধ উত্তৰ হ'ব বি সোডিয়াম কার্বনেট। এতিয়া প্ৰশ্ন 7 লৈ আহা। 7 নম্বৰ প্ৰশ্নটোত আছে পৰ্যাবৃত্ত তালিকাত তলৰ কোনটো ধৰ্ম বৰ্গ এটাৰ ওপৰৰ পৰা তললৈ বাঢ়ে? 1 পাৰমাণৱিক ব্যাসাৰ্ধ 2 যোজ্যতা 3 ধাতব গুণ 4 কাৰ্যকৰী নিউক্লিয় আধান। সো ইয়াতে এ অপশনত আছে 1 আৰু 2, বিত আছে 1 আৰু 3, সিত আছে 1 আৰু 4, ডিত আছে 2 আৰু 4। গতিকে কারেক্ট আনসার হ'ব বি 1 আৰু 3। তার মানে কি পর্যাবৃত্ত তালিকাত ধর্ম বর্গ এটাত পারমাণবিক ব্যাসার্ধ তলৰ পৰা ওপৰলৈ তললৈ বাঢ়ে, ওপৰৰ পৰা তললৈ বাঢ়ে। এটা হ'ব কি পারমাণবিক ব্যাসার্ধ আৰু ধাতৱীয় গুণ। এতিয়া প্ৰশ্ন 8 নম্বৰলৈ আহা। 8 নম্বৰ প্ৰশ্নত আছে তলৰ কোনটো হরমোনক জরুৰীকালীন হরমোন হিসাবে জনা যায়? এটার আছে কি এ থাইরক্সিন, বি অ্যাড্রিনালিন, সি ইনসুলিন, ডি এস্ট্রোজেন। গতিকে শুদ্ধ উত্তর হ'ব অ্যাড্রিনালিন। অ্যাড্রিনালিনক জরুৰীকালীন হরমোন হিসাবে জনা যায়। এতিয়া প্ৰশ্ন 9টো চোৱা তলৰ 4টা মৌলৰ ইলেক্ট্ৰনৰ বিন্যাস দিয়া হৈছে 285 2885 3 281 আৰু এইটোত আছে কি 4ত আছে 28। এইবোৰৰ কোনকেইটা একেটা পৰ্যায়ত থাকিব? এ 1 আৰু 3, বি 1 আৰু 2, সি 2 আৰু 4, ডি 2 আৰু 4, সি 3 আৰু 4 হ'ব। গতিকে শুদ্ধ উত্তৰ হ'ব কি 1 আৰু 3। কোশ্চেন নম্বৰ 10 সমতল দাপনৰ ফকাস দৈৰ্ঘ্য হৈছে এ 0, বি ধনাত্মক, সি ঋণাত্মক, ডি অসীম। গতিকে আমি জানো কি সমতল দাপনৰ ফকাস দৈৰ্ঘ্যটো হ'ব কি ডি অসীম। 11 নম্বৰলৈ আহা। 11 নম্বৰত কোৱা হৈছে যে তলৰ কোনটো দ্বিসংকৰ অনুপাত? এ 9:3:1:1, বি 3:1, সি 9:3:3:1, ডি 9:9:3:1। সো ভেরি ইজি, এইটো খুব কমন আহে, এইটো সি হ'ব 9:3:3:1। এতিয়া 12 নম্বৰৰ প্ৰশ্নলৈ আহা। 12 নম্বৰৰ প্ৰশ্নত তোমালোকৰ ইয়াতে কিছুমান স্তম্ভ অনৰ সৈতে স্তম্ভ 2 শুদ্ধকৈ মিলোৱা দিছে। স্তম্ভ অনত আছে কি বেকিং সোডা, রাইট সাইডত আছে কাঁচৰ প্ৰস্তুতকৰণত ব্লিচিং পাউডাৰ, রাইট সাইডত আছে হাইড্ৰোজেন আৰু ক্লোৰিন উৎপন্নকৰণ, কাপোৰ ধোৱা সোডা, রাইট সাইডত আছে 3 নম্বৰত অম্লনাশক আৰু ডি সোডিয়াম ক্লোরাইড, 4ত আছে বিৰঞ্জিতকৰণ। ইয়াতে আমি জানো কি বেকিং সোডা হ'ব 3 নম্বৰ অম্লনাশক, ব্লিচিং পাউডাৰ হ'ব বিৰঞ্জিতকৰণ, কাপোৰ ধোৱা সোডা হ'ব কাঁচৰ প্ৰস্তুতকৰণত আৰু সোডিয়াম ক্লোরাইড হ'ব হাইড্ৰোজেন আৰু ক্লোৰিন উৎপন্নকৰণত। গতিকে ইয়াতে তোমালোকৰ অপশ্যনবিলাক চাই যোৱা। 4টা অপশ্যন দিয়া আছে। 4টা অপশ্যনৰ ভিতৰত দেখা এ নম্বৰত আছে A3, B4, C2, ডি C1, D2। গতিকে এইখিনি যেহেতু মই মিলাই দিছোঁ, 1 নম্বৰটো হ'ব কাৰেক্ট আনসাৰ। কোশ্চেন 13 তলৰ কোনটো এচিডৰ তীব্ৰতাৰ বৰ্ধিত ক্ৰম
বৰ্ধিত কৰ্মত সজোৱা আছে এ পানী লেছ দেন এচিটিক এচিড লেছ দেন সালফিউরিক এসিড বি পানি লেস দেন সালফিউরিক এসিড লেস দেন এসিটিক এসিড পানি সি এসিটিক এসিড লেস দেন পানি লেস দেন সালফিউরিক এসিড ডি এসিটিক এসিড লেস দেন সালফিউরিক এসিড লেস দেন পানি গতিকে শুদ্ধ উত্তৰ হ'ব এ পানি লেস দেন এসিটিক এসিড লেস দেন সালফিউরিক এসিড 14 নম্বৰলৈকে আহা 14 নম্বৰত দিয়া আছে যে শিশু এজনৰ চকু পৰীক্ষা কৰাৰ পিছত চকু পৰীক্ষকে তলত দিয়া ধৰণৰ লেন্সযুক্ত চশমা ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিলে ইয়াতে দিছে লেফট আই মানে বাওঁ চকুত দিছে +1.5 ডায়োপ্টাৰ আৰু সোঁ চকুত দিছে কি +200 ডায়োপ্টাৰ শিশুজনে ভগা চকুৰ বিকাৰটো হৈছে এ নিকট দৃষ্টিগ্ৰস্ততা বি দূৰ দৃষ্টিগ্ৰস্ততা সি ক্যাটারেক্ট ডি জৰা দৃষ্টি গতিকে শুদ্ধ উত্তৰ হ'ব বি দূৰদৃষ্টিগ্ৰস্ততা এতিয়া 15 নম্বৰলৈ আহা 15 নম্বৰত হ'ল তলৰ কোনটো জোৰা সমভিত্তিক অংগ এ পাৰ আৰু বাদুলিৰ ডেউকা বি বেকুলি আৰু চৰাইৰ ডেউকা সি শহাপহু আৰু জেঠীৰ আগঠেং ডি কলচী উদ্ভিদ আৰু আলুৰ পাত গতিকে শুদ্ধ উত্তৰ হ'ব এ পাৰ আৰু বাদুলিৰ ডেউকা হ'ল সমভিত্তিক অংগৰ উদাহৰণ কোশ্চিন 16 লৈ আহা 20 সেন্টিমিটাৰ ফকাছ দৈৰ্ঘ্যৰ অৱতাৰ লেন্স এখন লৈ শৰ্মাই এটা পৰীক্ষা কৰিলে তেখেতে লেন্সখনৰ সন্মুখত 30 সেন্টিমিটাৰ দূৰত্বত এটা লক্ষ্যবস্তু ৰাখিলে এই ক্ষেত্ৰত প্ৰতিবিম্ব কত গঠন হ'ব এ লেন্সৰ সন্মুখত 10 সেন্টিমিটাৰ দূৰত্বত বি লেন্সৰ সন্মুখত 12 সেন্টিমিটাৰ দূৰত্বত সি লেন্সৰ সন্মুখত 30 সেন্টিমিটাৰ দূৰত্বত ডি লেন্সৰ সন্মুখত 60 সেন্টিমিটাৰ দূৰত্বত যেহেতু এইটো এটা ম্যাথমেটিক্যাল প্ৰবলেম দিছে মই তোমালোকক ম্যাথমেটিক্যাল প্ৰবলেমটো কৰি দেখাই দিছো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব বি লেন্সৰ সন্মুখত 12 সেন্টিমিটাৰ দূৰত কেনেকৈ হল মই তোমালোকক দেখাই দিছো ইয়াতে এফ আছে -20 সেন্টিমিটাৰ আৰু ইউ বা লক্ষ্যবস্তু দূৰত্ব আছে -30 সেন্টিমিটাৰ ভি ইকুৱেল টু হোৱাট উই নো দ্যাট 1/v -1/u equal to 1/f বহাই দিছো 1/v -1/-30 equal to 1/-20 মানটো বহাই দিছো তাৰ পিছত 1/v এটো কি হ'ব তোমাৰ মাইনাস মাল্টিপ্লাই কৰিলে প্লাস 1/30 equal to 1/-20 গতিকে 1/v টো বাফলে ৰাখিলো 1/-20 আৰু 1/30 টো রাইট সাইডে গলে -1/30 গতিকে 20 আৰু 30 ৰ লহাগু লৈছো লহাগু ললে কি হ'ব 60 হ'ব 60 ক আমি কি কৰিছো 20 ৰে হৰণ কৰিলে 3 মাইনাস 1 ৰ লগত গুণ কৰিলে -3 হ'ব তো মাইনাস আছে মাইনাস দিছো এটো দি 2 বাৰ 2 -2 হ'ব গতিকে 1/v equal to -5/60 এটো আমি কি পাম 5v equal to -60 এতিয়া v equal to -60/5 5 12 গুণ 60 গতিকে -12 হল মাইনাস মানে প্ৰতিবিম্বটো লেন্সৰ সন্মুখত গঠন হ'ব গতিকে লেন্সৰ সন্মুখত 12 সেন্টিমিটাৰ দূৰত্বত প্ৰতিবিম্বটো গঠন হ'ব গতিকে নিশ্চয় তোমালোকে বুজিয়ে পালা 17 সূৰ্যৰ শক্তিৰ উৎস হৈছে এ নিউক্লিয় বিযোজন বি ইউৰেনিয়াম সি ভূতাপীয় শক্তি ডি নিউক্লিয় সংযোজন গতিকে সূৰ্যৰ শক্তিৰ উৎস হৈছে নিউক্লিয় সংযোজন 18 নম্বৰ জৈৱ গেছৰ মুখ্য উপাদান হৈছে এ প্ৰপেন আৰু বিউটেন বি প্ৰপেন সি মিথেন ডি কাৰ্বন ডাই অক্সাইড অসমত ডাই অক্সাইড দি আছে গতিকে শুদ্ধ উত্তৰ হ'ব জৈৱ গেছৰ মুখ্য উপাদান হৈছে সি মিথেন এতিয়া 19 নম্বৰ প্ৰশ্নলৈ আহা 19 নম্বৰত কোৱা হৈছে সূৰ্যৰ অৱস্থান অনুসৰি সূৰ্যমুখী ফুলৰ গতিৰ কাৰণ হৈছে এ কি পোহৰানুবেগী চলন বি ভূকেন্দ্ৰাবেগী চলন সি ৰসায়নুবেগী চলন ডি জলানুবেগী চলন গতিকে এটো হ'ব ফটোট্ৰপিজম এ পোহৰানুবেগী চলন কোশ্চিন 20 তলৰ কোনটো প্ৰতিধ্বনিৰ উপাদানসমূহৰ শুদ্ধকৰণ এ সংগ্ৰাহক
পেশী সংজ্ঞাবাহী নিউরন আজ্ঞাবাহী নিউরন স্নায়ুরজ্জ বি সংগ্রাহক আজ্ঞাবাহী নিউরন স্নায়ুরজ্জ সংজ্ঞাবাহী নিউরন পেশী সি সংগ্রাহক সংজ্ঞাবাহী নিউরন স্নায়ুরজ্জ আজ্ঞাবাহী নিউরন পেশী ডি সংগ্রাহক স্নায়ুরজ্জ পেশী সংজ্ঞাবাহী নিউরন গতিকে শুদ্ধ উত্তৰ হ'ব সি সংগ্ৰাহক সংজ্ঞাবাহী নিউৰন স্নায়ুৰজ্জ আজ্ঞাবাহী নিউৰন আৰু পেশী গতিকে এইটো তোমালোকে শুদ্ধ এতিয়া 21 নম্বৰ কোশ্চিন লৈ আহা 21 নম্বৰ কোশ্চিনত কোৱা হৈছে বংশগতিৰ ভিত্তি হৈছে ইজি কোশ্চিন এ মৰ্গান বি মেণ্ডেল সি ডাৰউইন ডি হুক শুদ্ধ উত্তৰ হ'ব মেণ্ডেলক বংশগতিৰ পিতৃ বুলি কোৱা হয় ফাদাৰ অফ জেনেটিক্স বুলি কোৱা হয় 22 মস্তিষ্কৰ কোনবোৰ অংশই ৰক্তচাপ নিয়ন্ত্ৰণ কৰে এ স্নায়ুৰজ্জ কৰটি বি সেৰিব্ৰাম স্নায়ুৰজ্জ সি স্নায়ুৰজ্জ সেৰিব্ৰাম ডি ফন্স মেডুলা আৰু সেৰিবেলাম শুদ্ধ উত্তৰ হ'ব ডি ফন্স মেডুলা আৰু সেৰিবেলাম এইখিনিতে তোমালোকক জনাব খুজিছোঁ যদি কোনোবা সদায় ছাৰ বাইদেৱে মোৰ ভিডিঅ'টো চাইছে তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো চাই কমেণ্ট কৰিব কিবা যদি ভুল ভ্ৰান্তি হৈছে মোক শুধৰাই দিব আৰু যিসকল মৰমৰ ছাত্ৰ ছাত্ৰীয়ে মোৰ ভিডিঅ'টো চাইছে তোমালোকে কিবা যদি তোমালোকৰ মতে প্ৰশ্নৰ এনচাৰ হোৱা নাই মোক কমেণ্ট কৰি জনাব পাৰা যেহেতু কোশ্চিনটো অকণমান CBSE পেটাৰ্ণত হৈছিল সকলোৰ কাৰণে কোশ্চিনটো টান হৈছিল গতিকে তোমালোকে মোক কমেণ্ট কৰিও জনাব পাৰা 23 মানুহৰ চকুৰ নিকট বিন্দু হৈছে এ 25 মিলিমিটাৰ বি 2.5 মিলিমিটাৰ সি 0.25 সেন্টিমিটাৰ ডি 250 মিলিমিটাৰ সো কারেক্ট আনসার হ'ব 25 সেন্টিমিটাৰ 25 সেন্টিমিটাৰ হয় 250 মিলিমিটাৰ ডি নম্বৰ 24 এটা বগা পোহৰ কাচৰ প্ৰিজমৰ ওপৰত পৰিলে কমকৈ বিস্তৃত হোৱা ৰংটো হ'ব এ বেগুনীয়া বি কমলা সি ৰঙা ডি নীলা শুদ্ধ উত্তৰটো হ'ব সি ৰঙা এতিয়া 25 নম্বৰৰ প্ৰশ্নলৈ আহা 25 নম্বৰৰ প্ৰশ্নত কি দিয়া হৈছে এটা সমীকৰণ দিছে lead plus copper chloride বিক্রিয়া করলে lead chloride plus copper হয় এই বিক্রিয়াটো তলৰ কোনটো বিক্রিয়াৰ উদাহৰণ এ সংযোজন বি অপহৰণ সি বি যোজন ডি অপহৰণ গতিকে শুদ্ধ উত্তৰ হ'ব বি ডিসপ্লেসমেন্ট বা অপহৰণ এতিয়া 26 নম্বৰ প্ৰশ্নলৈ আহা 26 নম্বৰ প্ৰশ্নত কোৱা হৈছে ইয়াতে অ্যাসারশন আৰু ৰিজন দিছে মানে দাবী আৰু যুক্তিবিলাক দিয়া হৈছে দেখা অ্যাসারশনত কি দিয়া আছে লো অ্যাসারশন এ মানে দাবী লোৰ ক্ষয়ভৱনক মামৰে ধৰা বুলি কোৱা হয় এটো কারেক্ট যুক্তি দিছে ৰিজন লোৰ ক্ষয়ভৱন পানী আৰু বায়ুৰ উপস্থিত হয় এটো কি হয় শুদ্ধ আৰু যুক্তিটো শুদ্ধ গতিকে অপশনবিলাক আছে এ আৰু বি দুটাই শুদ্ধ আৰু আর হৈছে এর শুদ্ধ ব্যাখ্যা এটাই শুদ্ধ হ'ব বাকি তিনিটা তোমালোকে এইকেইটা শুদ্ধ নহয় আকৌ এটা দেখা তোমালোকৰ অ্যাসারশন আৰু ৰিজনৰ কোশ্চিন ভালে কেইটা দিছে 27 নম্বৰলৈ আহা দাবী এ মস্তিষ্কক কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ বুলি কোৱা হয় দিস ইজ ৰাইট ৰিজন যুক্তিটো দিছে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰই ঐচ্ছিক কাৰ্য নিয়ন্ত্ৰণ আৰু পৰিচালনা কৰে এটোৰো এ অপশনত আছে এ আৰু আর দুটা শুদ্ধ আৰু আর হৈছে এর শুদ্ধ ব্যাখ্যা শুদ্ধ তোমালোকৰ এই নম্বৰটোই শুদ্ধ দিবা এতিয়া 28 নম্বৰলৈ আহা 28 নম্বৰত কোৱা হৈছে যে দাবী দিছে দাবী মানে অ্যাসারশন 1 তৰাবোৰে তীৰবিৰাই থাকে কিন্তু গ্ৰহবোৰ নাথাকে কারেক্ট যুক্তি দিছে গ্ৰহবোৰতকৈ তৰাবোৰ আকাৰ বহুত ডাঙৰ এইটো যুক্তি শুদ্ধ নহয় এনে তোমালোকৰ এইটো শুদ্ধ বাক্যটো শুদ্ধ কিন্তু যুক্তিটো শুদ্ধ নহয় গতিকে তোমালোকৰ কারেক্ট আনসার হ'ব কি বি এ আৰু আর দুটাই শুদ্ধ আর এর শুদ্ধ ব্যাখ্যা নহয় বাকি দুটা তোমালোকে এইকেইটা শুদ্ধ নহয় এতিয়া 29 নম্বৰ প্ৰশ্নৰ সমাধান লৈ আহা 29 নম্বৰত কোৱা হৈছে তলৰ মৌলবোৰ সিহঁতৰ দাতব্য ধৰ্মৰ অধক্ৰমত সজোৱা সোডিয়াম সিলিকন ক্লোরিন ম্যাগনেসিয়াম অ্যালুমিনিয়াম সো এ নম্বৰত আছে ক্লোরিন গ্রেটার দ্যান সিলিকন গ্রেটার দ্যান অ্যালুমিনিয়াম গ্রেটার দ্যান ম্যাগনেসিয়াম গ্রেটার দ্যান সোডিয়াম
বি নম্বর আছে সোডিয়াম গ্রেটার দেন ম্যাগনেসিয়াম গ্রেটার দেন অ্যালুমিনিয়াম গ্রেটার দেন সিলিকন গ্রেটার দেন ক্লোরিন। সি নম্বর সোডিয়াম গ্রেটার দেন অ্যালুমিনিয়াম গ্রেটার দেন ম্যাগনেসিয়াম গ্রেটার দেন ক্লোরিন গ্রেটার দেন সিলিকন। এইটো সি নম্বৰ দিছে। ডি নম্বৰ হ'ব এলুমিনিয়াম গ্ৰেটাৰ দেন সোডিয়াম গ্ৰেটাৰ দেন সিলিকন গ্ৰেটাৰ দেন কেলছিয়াম গ্ৰেটাৰ দেন মেগনেছিয়াম। গতিকে শুদ্ধ উত্তৰ হ'ব বি সোডিয়াম। ধাতৱীয় অৰ্ধক্ৰম হ'ল সোডিয়াম, মেগনেছিয়াম, এলুমিনিয়াম, সিলিকন আৰু ক্লোৰিন। এতিয়া মই তোমালোকৰ আগত প্ৰশ্ন 32 লৈ আহিছোঁ। তলৰ কোনটো অশুদ্ধ জোৰ? ইয়াতে দিয়া হৈছে এ বিলাহী টাৰ্টাৰিক এচিড। চ' এইট আৰু বি আছে পৰুৱাৰ শুং মিথানয়িক এচিড কাৰেক্ট। টেঙা ফল চাৰ্ট্ৰিক এচিড কাৰেক্ট। দৈ লেক্টিক এচিড কাৰেক্ট। গতিকে বিলাহী টাৰ্টাৰিক এচিড নহয়, এই নম্বৰ হ'ব অশুদ্ধটো। কুৱেশ্যন নম্বৰ 31 কুলুম 1 আৰু কুলুম 2 দিছে। এ পটাছিয়াম নাইট্ৰেট, ইয়াতে দিয়া হৈছে পিত দিছে নাইট্ৰিক এচিড সিলভাৰ হাইড্ৰক্সাইড। বি সিলভার নাইট্রেট, কিউত আছে কি হাইড্রোক্লোরিক এসিড ম্যাগনেসিয়াম হাইড্রক্সাইড, ম্যাগনেসিয়াম ক্লোরাইড। আর দিছে কার্বনিক এসিড অ্যামোনিয়াম হাইড্রক্সাইড, অ্যামোনিয়াম কার্বনেট, নাইট্রিক অক্সাইড আৰু পটাছিয়াম হাইড্ৰক্সাইড। ইয়াতে চোৱা তোমালোকৰ ইয়াতে নাইট্ৰিক এচিড হ'ব, নাইট্ৰিক অক্সাইড আৰু পটাছিয়াম হাইড্ৰক্সাইড। তাৰপিছত সিলভাৰ নাইট্ৰেট হ'ব তোমালোকৰ নাইট্ৰিক এচিড সিলভার হাইড্রক্সাইড। মেগনেসিয়াম ক্লোরাইড হ'ব হাইড্রোক্লোরিক এসিড মেগনেসিয়াম হাইড্রক্সাইড আৰু এমোনিয়াম কাৰ্বনেট হ'ব কাৰ্বনিক এচিড আৰু এমোনিয়াম হাইড্ৰক্সাইড। দেখা এ লগত এছ 1 আৰু 2ত আছে, ঠিক আছে। এ আৰু বিত আছে, এই দুটাৰ এটা হ'ব, বাকী এইটো নহয়। তাৰপিছত বিৰ লগত আছে পি, গতিকে বি নম্বৰ হ'ব কাৰেক্ট এনচাৰ। আৰু চিৰ লগত হ'ব কিউ আৰু ডিৰ লগত হ'ব আৰ। চ' এইটো হ'ব কাৰেক্ট অপশ্যন। এতিয়া তোমালোকে 32 প্ৰশ্নলৈ আহা। প্ৰশ্ন 32ত আছে জিনীয় বিচ্যুতি দেখা যায় এ দ্বীপ অঞ্চলৰ জনসংখ্যাত, বি ক্ষুদ্ৰ জনসংখ্যাত, চি লাৰ্জ পপুলেশ্যনত, ডি মেণ্ডেলীয় জনসংখ্যাত। শুদ্ধ উত্তৰ হ'ব জিনীয় বিচ্যুতি দেখা যায় ক্ষুদ্ৰ জনসংখ্যাত। ইয়াতে এতিয়া মই 33 প্ৰশ্নটো সমাধান আগবঢ়াম। অৱতল দাপোন এখনৰ ভাঁজ কেন্দ্ৰৰ মাজেৰে যোৱা আপতিত ৰশ্মিৰ আপতন কোণ এ 45 ডিগ্ৰী, বি 90 ডিগ্ৰী, চি 0 ডিগ্ৰী, ডি 180 ডিগ্ৰী। চ' কাৰেক্ট এনচাৰ হ'ব কি চি 0 ডিগ্ৰী। 34 আলুৰ চিপছৰ পেকিঙত তলৰ কোনটো গেছ ব্যৱহাৰ কৰা হয়? এ হাইড্ৰোজেন, বি নাইট্ৰোজেন, চি কাৰ্বন ডাই অক্সাইড, ডি অক্সিজেন। চ' শুদ্ধ উত্তৰ হ'ব বি নাইট্ৰোজেন। 35 তলৰ কোনটো বা কোনবোৰ তাপগ্ৰাহী বিক্ৰিয়া? 1 সালফিউৰিক এচিড লঘুকৰণ, 2 শুকান বৰফ ঊৰ্ধ্বপাতন, 3 পানীৰ ভাপৰ ঘনীভৱন, 4 পানীৰ বাষ্পীভৱন। গতিকে ইয়াতে তাপগ্ৰাহী বিক্ৰিয়া হ'ব 2 নম্বৰ শুকান বৰফৰ ঊৰ্ধ্বপাতন আৰু 4 নম্বৰ পানীৰ বাষ্পীভৱন। দেখা অপশ্যনবিলাকত আছে ডি নম্বৰত 2 আৰু 4 হ'ব শুদ্ধ উত্তৰ। 36 দাঁতত থকা কেলছিয়াম ফসফেটৰ প্ৰকৃতি এ ক্ষাৰকীয়, বি এচিডিক, চি প্ৰসম, ডি উভধৰ্মী। এইটো শুদ্ধ উত্তৰ হ'ব কি এ ক্ষাৰকীয়। এতিয়া তোমালোকে 34 নম্বৰ কুৱেশ্যনটো লৈ চোৱাচোন। ভেৰি টাফ কুৱেশ্যন এইটো, তোমালোকৰ CBSE কুৱেশ্যনৰ পেটাৰ্ণত দিছে। দেখা তলৰ কোনটো চিত্ৰত মানুহৰ শৰীৰত তেজৰ চলাচল সঠিকভাৱে দেখুওৱা হৈছে? তোমালোকে এইখিনি অলপ ভালকৈ চোৱা। এইটো যিহেতু বুজাত অলপ অসুবিধা হয়, মই তোমালোকক তথাপি তোমালোকক দেখাই আছোঁ। এইটোৰ অপশ্যন চিটো হ'ব কাৰেক্ট অপশ্যন। অ'কে, তোমালোকে এ বিটো চাইছে, এতিয়া অপশ্যন চিটো ভালকৈ চোৱা। 38 তলৰ কোনটো জীৱভৰ শক্তিৰ উৎস নহয়? এ গড় গেছ, বি কয়লা, চি খৰি, ডি নিউক্লিয় শক্তি। ইজি কুৱেশ্যন এইটো 4, ডি নম্বৰটো হ'ব নিউক্লিয় শক্তি জীৱভৰ শক্তিৰ উৎস নহয়। 39 তলৰ কোনটো ৰূপত বেছিভাগ উদ্ভিদে নাইট্ৰোজেন গ্ৰহণ কৰে?
1 protein 2 nitrate আৰু nitrate 3 ইউৰিয়া 4 বায়ুমণ্ডলীয় নাইট্ৰজেন। গতিকে শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ 2 ইউৰিয়া 2 নাইট্ৰেট আৰু নাইট্ৰেট 3 ইউৰিয়া। গতিকে অপশ্যন 2 বিত আছে 2 আৰু 3, গতিকে 2 আৰু 3 হ'ব কাৰেক্ট আনচাৰ। এতিয়া 40 নম্বৰৰ প্ৰশ্নৰ সমাধান লৈ আহা। 40 নম্বৰৰ প্ৰশ্নত দিয়া আছে যে কপাৰ অক্সাইড প্লাছ হাইড্ৰজেন, কপাৰ প্লাছ কি আছে পানী আছে। ইয়াতে 1 কপাৰ হাইড্ৰক্সাইড বিজাৰিত হৈছে, 2 হাইড্ৰজেন জাৰিত হৈছে, 3 কপাৰ জাৰিত হৈছে, 4 পানী বিজাৰিত হৈছে। ইয়াতে একচুৱেলি 1 কপাৰ অক্সাইড বিজাৰিত হৈছে আৰু হাইড্ৰজেন জাৰিত হৈছে, এই দুটাই শুদ্ধ হ'ব লাগে। তথাপি তোমালোকে মোক কমেণ্ট কৰি জনাবাচোন। অপশ্যনবিলাক আছে A 2 আৰু 3, B 4 আৰু 2, C 2 3 আৰু 4, D 1 2 আৰু কি আছে 4 আছে। গতিকে এইটোৰ উত্তৰ হ'ব লাগে ইয়াতে তোমালোকৰ 2 আৰু 4টো হ'ব লাগে। 1 2 এইটো একচুৱেলি D নম্বৰটো হ'ব লাগে, বুজি পাইছে? ইয়াতে তোমালোকে যে এইটো D নম্বৰটো দিবা, এইটো হ'ব লাগে। সৰি ইনকাৰেক্ট দিছে, গতিকে ইনকাৰেক্ট হ'লে কাৰেক্ট 1 আৰু 2, ইয়াতে অসমীয়া মিডিয়ামটো দিয়া নাই। ইয়াতে দেখা 1 আৰু 2টো কাৰেক্ট হ'ব, গতিকে 4 and 3 ইনকাৰেক্ট হ'ব। এই নম্বৰ হ'ব কাৰেক্ট এনচাৰ। 41 ফেৰিক অক্সাইড প্লাছ এলুমিনিয়াম, এলুমিনিয়াম অক্সাইড প্লাছ আইৰণ। ওপৰৰ বিক্ৰিয়াটো এটা উদাহৰণ। A এটা সংযোজন বিক্ৰিয়াৰ, B এটা বিযোজন বিক্ৰিয়াৰ, C এটা অপসৰণ বিক্ৰিয়াৰ, D এটা দ্বি অপসৰণ বিক্রিয়া। এটাও কিতাবৰ প্ৰশ্ন দিছে, গতিকে ইজি। সি নম্বৰ হ'ব এটা অপসৰণ বিক্রিয়া। 42 তলৰ কোনটো অপৰম্পৰাগত শক্তিৰ উৎস? এ জীৱাশ্মজাত ইন্ধন, বি তাপভিত্তিক শক্তি প্ৰকল্প, সি জল শক্তি প্ৰকল্প, ডি সৌৰ শক্তি। গতিকে শুদ্ধ উত্তৰ হ'ব ডি সৌৰ শক্তি। 43লৈকে আহা। লেন্স এখনৰ ফকাছ দৈৰ্ঘ্য 1 মিটাৰ, ক্ষমতা হ'ব এ 0.5 ডাইপ্টাৰ, বি 1 ডাইপ্টাৰ, সি 1.1 ডাইপ্টাৰ, ডি 2 ডাইপ্টাৰ। যেহেতু ফকাছ দৈৰ্ঘ্য 1 মিটাৰ, গতিকে ক্ষমতাও হ'ব 1 ডাইপ্টাৰ, বি হ'ব শুদ্ধ উত্তৰ। এতিয়া মই তোমালোকৰ আগত 44 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ। তলৰ ইয়াতে দেখা 44 অৱতল দাপনে গঠন কৰা প্ৰতিবিম্ব। এইটো 1 নম্বৰ সৎ সংকুচিত, সৎ বিবৰ্ধিত, অসৎ বিবৰ্ধিত আৰু ইয়াতে আছে অসৎ সংকুচিত। একচুৱেলি গোটেইকেইটাই হয়, এইটো একচুৱেলি হ'ব লাগে, এইটো সংকুচিত বিবৰ্ধিত দিছে। একচুৱেলি প্ৰশ্নটো ক'তবা ৰং থকা যেন লাগে, কাৰণ এইটো সৎ সংকুচিত হয়, সৎ বিবৰ্ধিত হয়, অসৎ বিবৰ্ধিত হয়, এইটোহে নহয়। গতিকে তোমালোকে চাই ল'বা, মোক কমেণ্ট কৰি প্ৰশ্নটোৰ আনচাৰটো। যদি প্ৰশ্নটো ভুল আছে তাকো তোমালোকে মোক কমেণ্ট কৰি জনাব পাৰা। এতিয়া 45 নম্বৰ প্ৰশ্নলৈ আহা। 45 নম্বৰ প্ৰশ্নত কোৱা হৈছে যে এ বি চি ডি আৰু ই মৌলৰ পাৰমাণৱিক সংখ্যা ক্ৰমে 9, 11, 17, 12 আৰু 13 হ'লে কোনযোৰ মৌলক একেটা বৰ্গতে ৰাখিব পাৰোঁ? দেখা মই ইয়াতে দেখাই দিছোঁ। পাৰমাণৱিক সংখ্যা 9 হ'লে 2 7, 11 হ'লে 2 8 1, 17 হ'লে 2 8 7, 12 হ'লে 2 8 2, 13 হ'লে 2 8 3। দেখা একেটা বৰ্গত হ'লে বহিকক্ষৰ ইলেক্ট্ৰন একে হ'ব লাগে। ইয়াতে 2 7 2 8 7, গতিকে একেটা বৰ্গত 9 আৰু 17, 9 আৰু 17 হ'লে 9 আৰু 17, 9 হ'ল এ, 17 হ'ল চি। গতিকে শুদ্ধ উত্তৰ হ'ব চি, এ আৰু চি। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিলে কামৰূপ জিলায় অনুষ্ঠিত কৰা হাফ ইয়াৰলি এক্সামিনেশ্যন 2024ৰ জেনেৰেল ছায়েন্সৰ MCQ 45টাৰ সমাধান। আশা কৰিছোঁ এই MCQ 45টাই তোমালোকক বহুতখিনি শিকাত
সহায় কৰিব। এতিয়া মই তোমালোকৰ আগত কুৱেশ্যনৰ বাকী অংশখিনি দেখাই দিম। মই সময় পালে পিছত তোমালোকৰ আগত বাকী ৰোৱা অংশখিনিৰো সমাধান আগবঢ়াবলৈ যত্ন কৰিম। পাৰ্ট ছেকশ্যন বি খ শাখা 46 এটা ভাল বা উত্তম শক্তিৰ উৎসৰ গুণসমূহ কি কি? 47 সৌৰশক্তিৰ সৈতে জীৱাশ্মজাত ইন্ধনৰ তুলনা কৰা। 48 দিছে অন্তঃস্ৰাৱী তন্ত্ৰ বুলিলে কি বুজা? আয়োডিনমুক্ত লৱণ খোৱাটো কিয় আৱশ্যক? আয়োডিনযুক্ত মুক্ত নহয়। 49লৈকে আহা কি দিছে? কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ আৰু প্ৰান্তীয় স্নায়ুতন্ত্ৰ কিহেৰে গঠিত? প্ৰতিধ্বনু কি? 50 নম্বৰ দিছে দেখা ইয়াতে এটা পৰীক্ষা নলত 30 ml ছডিয়াম সালফেটৰ দ্ৰব্য লোৱা আৰু আন এটা পৰীক্ষা নলত 3 ml 30 নহয় 3 ml বেৰিয়াম ক্লৰাইডৰ দ্ৰব্য লোৱা। এতিয়া ছডিয়াম সালফেটৰ দ্ৰব্যখিনি বেৰিয়াম ক্লৰাইডৰ দ্ৰব্যৰ সৈতে যোগ কৰা। এই ক্ষেত্ৰত তোমাৰ পৰ্যবেক্ষণটো লিখা। তাৰপৰা 51টো তোমালোকে চাই যোৱা। প্ৰশ্নটো মই চল কৰি দিছোঁ। 52 প্ৰশ্ন চাইছে তোমালোকে। 53, 54, 55 একেলগে তোমালোকে চাই যোৱা। 57, 56 একেলগে চোৱা। এতিয়া 58, 59, 60, 61 প্ৰশ্ন তোমালোকে চাই তাৰপিছত 62, 63, 64, 65 চ' মাই ডিয়াৰ ষ্টুডেণ্টছ এইখিনি আছিলে কামৰূপ জিলায় অনুষ্ঠিত কৰা হাফ ইয়াৰলি এক্সামিনেশ্যন 2024 জেনেৰেল সায়েন্সৰ কুৱেশ্যন পেপাৰ আৰু তাৰ MCQ 45টাৰ সলিউশ্যন। আশা কৰিছোঁ এই কুৱেশ্যন পেপাৰৰ সলিউশ্যনে তোমালোকৰ অহা পৰীক্ষাসমূহত সহায় কৰিব। থেংক ইউ ফৰ ৱাচিং।